শিলচৰত কিন্নৰে আঘাত কৰিলে কিন্নৰক এটা গোটে আক্ৰমণ কৰিলে আনটো গোটক ৰাস্তাৰে গৈ থকা অৱস্থাত চোকা অস্ত্ৰৰে আক্ৰমণ ইতিমধ্যে আঘাতপ্ৰাপ্ত তিনিগৰাকী কিন্নৰ এই ঘটনা সংঘটিত হৈছে শিলচৰ হাইৰাকান্দি সংযোগী পথত ঘটনা অনুসৰি অঞ্জনা নামৰ এগৰাকী কিন্নৰৰ এটা গোটৰ চাৰিগৰাকী কিন্নৰ চহৰখনৰ ৰাজপথেৰে গৈ থকা অৱস্থাত তামান্না নামৰ এগৰাকী কিন্নৰৰ আনটো গোটে চোকা অস্ত্ৰৰে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় যাৰ ফলত গুৰুতৰভাৱে আহত হয় বাতাচে কিন্নৰ ৰাণী কিন্নৰ আৰু জয় কিন্নৰ এই ঘটনাৰ খবৰ পাই তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় অঞ্জনা ইতিমধ্যে আহত কিন্নৰসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি এই দুয়োটা গোটৰ মাজতে কাজিয়া চলি আছিল যাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে আক্ৰমণকাৰী গোটৰ বিৰুদ্ধে জিলা সদৰ থানাত গোচৰ ৰুজু কৰিছে অঞ্জনাই কয়েকদিন ধরে আমার যে বিপক্ষ পার্টিটা আছে ওরা কয়েকদিন ধরে আমাকে হুমকি দিয়েছে বলছে এই টাউনের মধ্যে আমি থাকতে পারবো না খেতে পারবো না কোন পার্টির নাম কি ওদের নাম হলো তামান্না সোনালী নন্দিনী ঝুমা কমলা লিজা পূজা ওরা আর দুই গাড়ি ছেলে ছিল আর এক গাড়ি হিজড়া ছিল আমার নাম হলো অঞ্জনা সরকার আমার বাসা হচ্ছে তারাপুর টিভি সেন্টার আর আমি টাউনের মধ্যে 30 বছর প্রায় 35 বছর ধরে বসবাস করছি আমি এই টাউনের মধ্যে কোনো সময় আমি এমন দেখিনি আগেও আমার উপর হামলা হয়েছে এখনও আমার লোকদের উপর হামলা হয়েছে আমি পুলিশ প্রশাসনের কাছে ন্যায় চাচ্ছি আর এই টাউনের মধ্যে ওরা অনেক অপকর্ম করে টাউনের মধ্যে ওরা অপকর্মের সেই দায়ভার আমার বহন করতে হয় পাবলিকে আমাকে বলে দায়ভার আমার নিতে হয় মানে শিলচৰত মানে বাংলাদেশী হিজৰাকেইটা আহি মানে ইমান অত্যাচাৰ কৰি আছে এখেতে মোৰ ভণ্টি ডাঙৰ বাইদেউ হয় অঞ্জনা চৰকাৰ এখেতে মানে ধুনীয়া কৰি আজি 35 বছৰ এতে মানে ধুনীয়াকৈ মাঙি ধুনীয়াকৈ খাই আছে কেইটামান হিজৰা এনেকুৱা আছে যে বাহিৰৰ পৰা আহি পেলাই মানে অত্যাচাৰ কৰি আছে বা ড্ৰাগছৰ বিজনেছ কৰে বাচ্চা কিডনেপ কৰে তাহাৰ নামত মানে ৰিপৰ্ট থানাৰ আগতে লেখা আছে ইমান অত্যাচাৰ কৰি আছে কালি ৰাতি মোৰ সন্মুখত ফোন আহিছিলে এখন কামত নাযাবি দিগদাৰ আছে আমি ধৰি মাৰিম পিটিম কিবা কিবি কৈ আছিল আমি ঘৰতে বহি আছিলোঁ কামত নেগিলে বাৰু কি খাব ইহঁতে চাৰিজন মানুহ কামত গৈছিল কামত যোৱাতে কি হৈছে তামান্না সোনালী লিজা আৰু কি আছে পূজা জুমা উষা নন্দনী সিহঁতে কি হৈছে ধৰি পেলাই মাৰি গ'লে দুইজনক মাৰি পেলাই থৈ দিছে আৰু দুইজনৰ লগত লৈ গৈছে ইয়াৰ পৰা যেতিয়া লগত লৈ গৈছে আমাক মানে ইয়াৰ পাব্লিকে ফোন কৰি পেলাই অঞ্জনাক কৈছে কি অঞ্জনা দিদি এনেকুৱা কথা হৈছে আপোনাৰ বান্দাকাতে মাৰি পেলাই থৈ দিছে আমি আৰু ঘৰৰ পৰা গোটেই পেলাই অলি আহিছোঁ অলি হাতে কি হৈছে আমি লগৰ আগত যাই পেলাই তাক লগ পালোঁ লগ পাই কি তাৰ মানে হাতা পাই অলপ হ'ল তাক আমি থানাত দিলোঁ দিয়াৰ পিছত মানে কি হ'ল এতিয়া আমি থানাত আহিছোঁ আইনমতে চলি আছোঁ আইনে যে আমাৰ চাথ দিয়ে আমি আইনৰ মতে চলি আছোঁ আৰু যদি আইনে চাথ নিদিয়ে আমি বেলেগ কিবা একশ্যন ল'বই লাগিব কাৰণ এইটো বুঢ়া হিজৰা যিমান বছৰ খাই আছে ইয়াতে আমি ধৰ আলহী আজি আছোঁ কালি গুচি যাম কালি এখেতে যদি মাৰ্ডাৰ কৰে কোনে গেৰেণ্টি ল'ব আৰু কোনে গেৰেণ্টি ল'ব ন যদি কোনো আইনে যদি কোনো একশ্যন নল'লে আমাৰ পক্ষে কোনে কথা নকয় আমি বেলেগ একশ্যন ল'ম